কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা এই সংবাদ মেলখন আয়োজন কৰা হৈছে। আমাৰ ৬৫ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী সম্পৰ্কতে অৱগত কৰিবৰ কাৰণে অহা ২৮, ২৯ আৰু ৩০ এপ্ৰিল তাৰিখে ৬৫ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব আৰু তিনিদিনীয়াকৈ পূৰ্বৰ দৰেই বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে। সদৌ অসম ভিত্তিক বৰ বিহুৱতী প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি হুঁচৰি প্ৰতিযোগিতালৈ প্ৰথম দিনাই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক সমীৰণ ফুকনে। বিভিন্ন কাৰ্যসূচীৰ লগতে শেষৰ দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইতিমধ্যে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ লগত এক বুজাপৰাৰ চুক্তি কৰিছিলে আৰু সেইমতে তেখেতক ৩০ তাৰিখে ইয়াত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। আমি শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ আমাৰ সকলোৰে বুকুৰ আপোন অসমীয়াৰ সাৰ্থক জুবিন গাৰ্গৰ কিছুসংখ্যক গান তেওঁ অলপ বিকৃতভাৱে পৰিৱেশন কৰাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কৰ্ণধাৰ সমিতিৰ এখন সভা আমাৰ অনুষ্ঠিত হয় আৰু সেই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে আমি আগন্তুক ৬৫ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানলৈ বিশিষ্ট শিল্পী হিচাপে নিমন্ত্ৰণ কৰা মৰ্মিতা মিত্ৰক আমি বাতিল কৰিছোঁ আৰু তাৰ সলনি আমি এইবাৰ দীপান্বিতা ডেকা আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা গোলাঘাটৰ আমাৰ ল'ৰা, গোলাঘাটৰ সন্তান আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই সেইদিনা থাকিব। ৩০ তাৰিখে সাংস্কৃতিক অনুষ্ঠানটো সেইকাৰণে অতিথি শিল্পী হিচাপে থাকিব দীপান্বিতা ডেকা আৰু আচুৰ্য বৰপাত্ৰ। এইখিনি আমাৰ ভিতৰুৱা কথা আৰু সেইখিনি মই ৰাজহুৱা কৰিব নিবিচাৰোঁ। মই আচলতে কি হৈছে, গোলাঘাটৰ কিছুসংখ্যক নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে মৰ্মিতা মিত্ৰক বিচাৰিছিল আৰু সেইমতে আমি তেওঁলোকৰ যিটো ফিলিংছ, সেই ফিলিংছটো অনুকৰণ কৰি আমি নিমন্ত্ৰণ কৰিছিলোঁ, লগতে দীপান্বিতা ডেকাক নিমন্ত্ৰণ কৰিছিলোঁ। কিন্তু শেহতীয়াভাৱে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ গানৰ এটা বিকৃত ৰূপ তেওঁ দাঙি ধৰাৰ কাৰণে আমিও অসন্তুষ্ট হৈছোঁ আৰু সেইকাৰণেই আমি তেওঁক এইবাৰ বিহু অঞ্চললৈ আমন্ত্ৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু বাকী কাৰ্যসূচীসমূহত আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।